গৰমৰ দিন আৰু যেতিয়া বাহিৰত এনেকুৱা ধৰণৰ ফলৰ ছবি থাকে বটল আমি বা এনেকুৱা ধৰণৰ পেকেট লগে লগে ক্ৰয় কৰি খাই দিওঁ ভাবো তাজা তাজা ফল খাইছো শৰীৰে ভিটামিন বা অন্য যি মিনাৰেলছ আছে সকলো লাভ কৰিব আমি তাজা হৈ যাম কিন্তু এনে ধৰণৰ যি ফল বা ফলৰ ৰস বা তথাকথিত আমি যদি কওঁ কোল্ড ড্ৰিংকস বা ফ্ৰুট ড্ৰিংকস এই ধৰণৰ জুস খাই আপোনালোকে জীবনলৈ বিপদ মাতিছে অৰ্থাৎ ফলৰ ৰসত বৰবি খোৱাৰ আগতে এই বাতৰিটো চোৱাটো দৰকাৰ ফলৰ ৰসৰ নামত বিক্ৰী হৈছে বৰবি তিৰুপতি ইণ্ডাষ্ট্ৰিজৰ ম্যাঙ্গো জুসত বৰবিহৰ অভিযোগ প্ৰাগ নিউজৰ বাতৰিৰ পাছতে সৰ্বত্ৰে প্ৰতিক্ৰিয়া খাদ্য সুৰক্ষা বিভাগৰ কঠোৰ স্থিতি 15 দিনৰ বাবে বন্ধ থাকিব কাৰখানা 15 দিনৰ বাবে কাৰখানা বন্ধ শীতল পানীয় কোল্ড ড্ৰিংকস আৰু ফলৰ ৰসৰ নামত ফ্ৰুট জুসৰ নামত একাংশ কোম্পানীয়ে বজাৰত যেন মেলি দিছে বৰবি সাংসাৰিত থকা তিৰুপতি ইণ্ডাষ্ট্ৰিজ নামৰ কোম্পানীটোৱে প্ৰস্তুত কৰা ম্যাঙ্গো জুসৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বঙাইগাঁৱৰ মা তাৰা ডিস্ট্ৰিবিউটৰ্ছে পাইকাৰী বিক্ৰেতা প্ৰতিষ্ঠান তিৰুপতি ইণ্ডাষ্ট্ৰিজৰ পৰা ক্ৰয় কৰিছিল 3,70,000 টকাৰ ম্যাঙ্গো জুস কিন্তু ব্যৱহাৰৰ দিন উকলি নযাওঁতে বেয়া হৈ গ'ল হাজাৰ হাজাৰ জুসৰ পেকেট এই সন্দৰ্ভত প্ৰাগ নিউজে আজি পুৱাৰে পৰা বাতৰি সম্প্ৰচাৰ কৰাৰ পাছতে কঠোৰ হৈছে খাদ্য সুৰক্ষা বিভাগ সাংসাৰীৰ পছৰিয়াত থকা তিৰুপতি ইণ্ডাষ্ট্ৰিজৰ কাৰখানাত খাদ্য সুৰক্ষা বিভাগৰ বিষয়াই অভিযান চলাই 15 দিনৰ বাবে কোম্পানীটোৰ কাৰখানা বন্ধ কৰাৰ লগতে ম্যাঙ্গো জুসৰ বিক্ৰী বন্ধ ৰখাৰ নিৰ্দেশ দিছে বিভাগীয় তদন্ত আৰু পৰীক্ষাত যদিহে ম্যাঙ্গো জুসৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক নহয় বুলি প্ৰমাণিত হয় তেতিয়াহে পুনৰ বিক্ৰীৰ অনুমতি দিয়া হ'ব এই ম্যাঙ্গো জুসক উল্লেখযোগ্য যে প্ৰিয়ংকা বেভাৰেজৰ বেনাৰত বিক্ৰী হয় তিৰুপতি ইণ্ডাষ্ট্ৰিজে প্ৰস্তুত কৰা ম্যাঙ্গো জুস পাইকাৰী প্ৰতিষ্ঠানটোক বিক্ৰীৰ ক্ষেত্ৰত কোম্পানীটোৱে জিএসটি ফাঁকি দিয়া বুলিও অভিযোগ উত্থাপন হৈছে দিল্লীৰ ব্ৰিজেশ সিং নামৰ লোকজনৰ মালিকানাধীন এই তিৰুপতি ইণ্ডাষ্ট্ৰিজে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি মাতি অনা বুলি আৰু বিপদজনকভাৱে বজাৰত মেলি দিয়াৰ অভিযোগ ম্যাঙ্গো জুস গতিকে এনে ম্যাঙ্গো জুস খোৱাৰ পূৰ্বে ভাবিবৰ হ'ল আপোনালোকে যে প্ৰকৃততে আপোনাৰ স্বাস্থ্যৰ বাবে কিমান অপকাৰী বা কিমান ক্ষতিকাৰক কেৱল এখন ফটো দেখিলে তাজা আম খোৱা বুলি নাভাবিব